ওয়েডনেসডে এখন ক্যাবিনেট মিটিং হৈছিলে আৰু সেই ক্যাবিনেট মিটিংখনতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডিক্লেৰেশ্যন দিছিলে আৰু সেই ডিক্লেৰেশ্যনটো আছিলে যে অসমৰ 5খন ৱেষ্টাৰ্ণ ডিষ্ট্ৰিক্ট ডট হিট হিচাপে তেওঁ আমাক জানিবলৈ দিছিলে আমাৰ মেইনছৰ কাৰণে এই টপিকটো ইম্পৰ্টেণ্ট হয় ডিজাস্টাৰ মেনেজমেণ্টত ডটৰ ওপৰত প্ৰশ্ন আহিব পাৰে যিহেতু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ভালেখিনি প্ৰশ্ন আহে প্ৰথমতে আমি চাই লওঁ কোনকেইখন ডিষ্ট্ৰিক্ট তেওঁ ডট হিট হিচাপে ডিক্লেয়াৰ কৰিছে প্ৰথমখন হৈ যাব কোকৰাঝাৰ সেকেন্ডখন বৰপেটা ধুবুৰী বাক্সা আৰু বঙাইগাঁও এই 5খন ডিস্ট্ৰিক্ট তেওঁ এনাউন্স কৰিছে ডট হিট হিচাপে এতিয়া আমি যদি অসমীয়াত কওঁ ডট মানে কি হয় খৰাং তাৰপিছত এতিয়া আমি আহি যাওঁ কজেছ কি কাৰণত আসলতে এই পৰিস্থিতিৰ সৃষ্টি হয় প্ৰথমটো কি হ'ব লো বা নো ৰেইনফল যেতিয়া ৰেইনফলৰ পৰিমাণ কম হ'ব নৰ্মেলতকে তেতিয়া হয়তো ডট পৰিস্থিতি হ'ব আৰু বৰ্তমান সময়ত যদি আমি কওঁ তেনেহলে কিছুমান আমি নতুন ফেনোমেনা দেখিবলৈ পাওঁ যেনেকে এল নিনা ইয়াৰ কাৰণে কি হয় বিশেষকৈ আমাৰ ইণ্ডিয়াৰ ক্লাইমেট টাইপ কি হয় মনসুন টাইপ হয় আৰু এই যোনটো ফেনোমেনন হয় ই কি কৰে ই আমাৰ মনসুন ডিলে কৰে তাৰপিছত আহি যাব ডিফৰেষ্টেশ্যন আমি চাগে সকলোৱে জানো যে বৰ্তমান সময়ত আমি যদি কওঁ ক্লাইমেট চেঞ্জৰ কথা বা গ্লোবেল ওয়াৰ্মিঙৰ কথা তাতে ডিফৰেষ্টেশ্যন এটা ডাঙৰ ৰোল প্লে কৰি আছে আমি যদি চাওঁ তেনেহলে গ্লোবেল লেভেলতো তাৰ ইম্পেক্ট দেখিবলৈ পোৱা যায় নাভাবিবা যে এটা জায়গা ডিফৰেষ্টেশ্যন হলে অকল সেই জায়গাটোতে তাৰ ইম্পেক্ট দেখিবলৈ পোৱা যায় নাই ওভাৰঅল চাবলৈ গ'লে এই গ্লোবেল ওয়াৰ্মিঙৰ কথাই যেতিয়া আমি কওঁ তেনেহলে এই গোটেইখিনি ইয়াতে ৰিজন আহি যাব যিখিনি কাৰণে আচলতে বৰ্তমান সময়ত যোনটো আমাৰ উষ্ণতা হয় বা টেম্পাৰেচাৰ হয় সেইটো কি হৈ আছে বাহি পেলাই গৈ আছে তাৰ লগতে ক্লাইমেট চেঞ্জৰ কথাটো আহি যাব আৰু এটা থাকিব যে ওভাৰ ইউজ অফ ওয়াটাৰ ৰিসোৰ্সেস আমি ওয়াটাৰ ৰিসোৰ্সেস খিনি লগাতকে বেছি ইউজ কৰিছো বা আমি লিখিব পাৰো যে এক্সপ্লইট কৰিছো